নমস্কাৰ, এতিয়া বৈছে সময় 3টামান। আমি চাৰিটা ওলাই মেলি গৈছোঁ নৱহঁতৰ ঘৰলৈ। আহি পালোঁ সৈতে নৱহঁতৰ ঘৰত। নৱহঁতৰ ঘৰত অহাৰ কাৰণটো হ'ল তেওঁলোকৰ ঘৰৰ বৰ্তা ঢুকাইছিল। এই বৰ্তা সকলো সকাম নিকাম হৈ যোৱাৰ পিছদিনা যিটো খানা দিয়ে সেই খানাটো আজি দিয়া হৈছে। এতিয়া এইফালে সকলোৱে খানা খাই আছে। খানা যিহেতু খাৰ মাছৰ ভোজ বুলি কোৱা হয়, সেই ভোজটো তেওঁলোকৰ অকল পৰিয়ালটোহে খাইছে। আমি সকলোৱে নিৰামিষ বইল ভাত খাইছোঁ। কাৰণ আমাৰ ইয়াত ভাগৱত পাঠ বাখ্যা পাতিবলৈ লোৱা হৈছে, সেইবাবে গোটেই গাঁওখনে বইল ভাত খাই থকা হৈছে। এয়া সকলোৱে লগে ভাগে খাই মেলি হৈ গ'ল। এতিয়া আহিলোঁ আমি নামঘৰৰ ফালে। যিহেতু মই ঘৰত দুজনকৈ বেমাৰী পৰি থকাৰ বাবে নামঘৰলৈ আহিব পৰা নাছিলোঁ, সেইবাবে আৰু আজি বোলো এপাক মাৰি যাওঁৱে। নৱহঁতে সাৰিবলৈ বুলি গৈ আছে। ময়ো অলপ সময় পিছতে লাগিম আৰু এয়া ময়ো অলপ লাগি দিছোঁ। যিহেতু লাগিব পৰা নাছিলোঁ ইমান দিনে, কালিলৈ পৰা ভাগৱত পাঠ বাখ্যা আছে, সেইবাবে আজি অলপ লাগি দিছোঁ। এইফালে মানুহজনেও অলপ লাগি দিছে। এনেকৈ কামবিলাক চলি আছে। এইফালেও গান্ধৰি বনাই থকা হৈছে। এইফালে ৰাস্তাটো এনেকৈ সজোৱা হৈছে আৰু অলপ বহুত কাম বাকী আছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ' চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।